মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজি মই তোমালোকক ৰসায়ন বিজ্ঞানৰ কেইটামান প্ৰাথমিক কথা ক'ব লৈছোঁ। তোমালোকে এই কথাখিনি জানিলে ৰসায়ন বিজ্ঞান কি বা ৰাসায়নিক বিজ্ঞানো কি বা কেনেদৰে সংগঠিত হয় এই কথাবিলাক বুজি পোৱাত সহজ হ'ব। এই কথাখিনি তোমালোকে ভালদৰে চাই যোৱা আৰু এই কথাখিনি বিশেষকৈ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে যদি জানা তেতিয়াহ'লে ৰসায়ন বিজ্ঞানৰ কথাবোৰ তোমালোকে বুজি পোৱাত সহজ। আমি তিনিবিধ বেলেগ বেলেগ ধৰণৰ পদাৰ্থ পাওঁ। মৌলিক পদাৰ্থ, ইংৰাজীত এলিমেণ্ট বুলি কয়, যৌগিক পদাৰ্থ আৰু ইংৰাজীত কম্পাউণ্ড বুলি কয় আৰু মিশ্ৰ পদাৰ্থ। এই যে বায়ু দেখিছোঁ, বায়ু এবিধ মিশ্ৰ পদাৰ্থ। মিশ্ৰ পদাৰ্থত এনেকুৱা নহয় যে তাত থকা মিহলি হৈ থকা পদাৰ্থবিলাক কিছুমান নিৰ্দিষ্ট অনুপাতত মিহলি হ'ব লাগিব। তাৰ কোনো নিৰ্দিষ্ট অনুপাতৰ কথা নাথাকে। কিন্তু আমি সাধাৰণতে এই পদাৰ্থবিলাক আমি পাওঁ। কিন্তু এই পদাৰ্থবিলাকৰ পৰা আকৌ যদি আকৌ এটা ষ্টেপ ওপৰলৈ যাওঁ তেতিয়া আমি দেখিম মৌলিক পদাৰ্থ। মৌলিক পদাৰ্থ বুলি কওঁতেই আমাৰ কেইটামান কথা আহি যায়। মৌলিক পদাৰ্থবিলাকো আমি তিনিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ। এটা ভাগকেইটা কি? মৌলিক পদাৰ্থবিলাকক আমি তিনিটা ভাগৰ হৈছে এবিধ ধাতু বুলি ক'ম, এবিধক ধাতু কল্প বুলি ক'ম আৰু অন্যবিধক অধাতু বুলি ক'ম। এতিয়া ধাতু কল্প আৰু অধাতু এইবিলাকো আকৌ পদাৰ্থবিলাকৰ কিছুমান নিৰ্দিষ্ট ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হয়। এতিয়া যে ক'লোঁ মৌলিক পদাৰ্থ, এই মৌলিক পদাৰ্থ এতিয়ালৈকে কিমান আৱিষ্কাৰ হ'ল? ইংৰাজীত কি বুলি কয়? এলিমেণ্ট। এলিমেণ্ট এতিয়ালৈকে কিমান আৱিষ্কাৰ হ'ল বাৰু তোমালোকে জানানে? এলিমেণ্ট এতিয়ালৈকে 118 বিধ আৱিষ্কাৰ হ'ল। মনত ৰাখিবা, এতিয়ালৈকে 118 বিধ। তোমালোকৰ কিতাপত কিন্তু বহুতৰ কিতাপত 111 বিধ আছে। এতিয়া নতুন এডিশ্যন কিছুমান কিতাপত 118 বিধ লিখা আছে। কিন্তু মনত ৰাখিবা আজি তাৰিখলৈকে মৌলিক পদাৰ্থ আৱিষ্কাৰ হৈছে 118 বিধ। এতিয়া এই মৌলিক পদাৰ্থবিলাকৰ এটা ক্ৰমত সজোৱা হৈছে। ইয়াক পৰমাণু ক্ৰমাংক, ইংৰাজীত এটমিক নাম্বাৰ বুলি কয়। পৰমাণু ক্ৰমাংক, এই পৰমাণু ক্ৰমাংক শব্দটোৰ লগত আকৌ বহুখিনি কথা ইংৰাজীত কয় এটমিক নাম্বাৰ। এই এটমিক নাম্বাৰ বা পৰমাণু ক্ৰমাংকটো ওপৰত বহুতখিনি কথা আছে। সেই কথাটো এনেকুৱা নহয় যে এইটো 1 নম্বৰত আৱিষ্কাৰ হৈছে সেইকাৰণে ইয়াৰ পৰমাণু ক্ৰমাংক 1, এইটো 2 নম্বৰত আৱিষ্কাৰ হৈছে ইয়াৰ পৰমাণু ক্ৰমাংক 2, এনেকুৱা নহয়। এতিয়া আকৌ এই পৰমাণু ক্ৰমাংকৰ ধাৰণাটো জানিবলৈ যোৱাৰ আগে আকৌ এটা নতুন কথা তোমালোকে জানিব লাগিব। মোৰ বিশ্বাস তোমালোকে জানা, তথাপিতো মই কৈ দিছোঁ, সেইটো হৈছে অণু পৰমাণুৰ ধাৰণা। এতিয়া পৰমাণু মানে কি? পৰমাণু হৈছে এই মৌলিক পদাৰ্থবিলাক যে ইতিমধ্যে মই ক'লোঁ, এই মৌলিক পদাৰ্থৰ যিটো ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণা, যিটো অবিভাজ্যতম কণা বুলি কোৱা হয়। অবিভাজ্যতম কণা মানে সেই কণাটো ভাঙি দিলে সি মৌলিক পদাৰ্থটোৰ মৌলিক গুণাগুণ তাত নাথাকে আৰু সি বেলেগ কিবা হৈ যাব। একদম যিটো ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণা, যিটো অবিভাজ্যতম কণা, সেইটোকে কোৱা হৈছে পৰমাণু। তাৰমানে পৰম যোগ অণু। পৰমাণু মানে একদম সৰু কণা। আৰু এই পৰমাণুবিলাক মানে এলিমেণ্টবিলাক মানে মৌলিক পদাৰ্থবিলাক এটা পৰমাণু ক্ৰমাংকত সজোৱা হৈছে। এই পৰমাণু ক্ৰমাংক মানে এটমিক নাম্বাৰ ঠিক যেনেকৈ ধৰি লোৱা হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1 তোমালোকে জানা। তাৰমানে তাৰ অৰ্থ এইটো নহয় যে হাইড্ৰজেনৰ 1 বা হিলিয়ামৰ 2, লিথিয়ামৰ 3 বা 3 এনেদৰে আহি আছে। এনেদৰে পৰমাণুবিলাক আৱিষ্কাৰ হৈ আহিছে। কিন্তু এই পৰমাণু ক্ৰমাংকবিলাক ঠিক কৰোঁতে লিখোঁতে এটা নিৰ্দিষ্ট ৰুল ফ'ল' কৰা হৈছে। তোমালোকক মই পৰমাণু কৈ আছোঁ। পৰমাণুটো ইংৰাজীত কি বুলি কয়? এটম বুলি কয়, হয় নহয়? এটম এটা ষ্ট্ৰাকচাৰ এটা তোমালোকে ভাবি চোৱাচোন। এইটো চোৱা, এইটো মই দেখাইছোঁ তোমালোকে এটা কাৰ্বন পৰমাণুৰ গঠনে দেখাইছোঁ। এতিয়া কাৰ্বন পৰমাণুটোৰ এই ভিতৰ ফালে লিখি থৈছোঁ চোৱা, এই NP এই শব্দ দুটা লিখা আছে। এই ভিতৰ এই অংশটোক কোৱা হৈছে নিউক্লিয়াছ। এতিয়া NP লিখা আছে। তাৰপিছত এতিয়া চোৱা 6N বুলি লিখা আছে আৰু 6P বুলি লিখা আছে। আকৌ বাহিৰ ফালেও তেনেকৈ 6টা 6E লিখা আছে। চোৱাচোন, 6E মানে নহয়, প্ৰথমটো কক্ষত
দুটা আছে, একেবাৰে লাষ্ট তাৰ পিছৰ কক্ষটোত চাৰিটা আছে। সেই বাহিৰত থকা খিনিক ইলেক্ট্ৰন বুলি কয়, আৰু ভিতৰত থকা এই এন যে লিখা আছে সেইকেইটাক কৈছে নিউট্ৰন, আৰু পিবিলাকক কোৱা হৈছে প্ৰটন। তা বুজি পালা? এতিয়া কাৰ্বন, এইটো হৈছে কাৰ্বন কণাৰ কাৰ্বন পৰমাণুৰ গঠন। তা এই কাৰ্বনৰ 6p আছে, অৰ্থাৎ পি মানে হৈছে প্ৰটন, এন মানে হৈছে নিউট্ৰন, আৰু ই মানে হৈছে ইলেক্ট্ৰন। এতিয়া এই পটনৰ সংখ্যাই হৈছে পৰমাণু ক্ৰমাংক। বুজি পালা? তাৰমানে কোনো এটা মৌলৰ পৰমাণু ক্ৰমাংক যদি মই 6 বুলি কওঁ, আমি জানিব লাগিব যে তাৰ নিউক্লিয়াছত প্ৰটন 6টা আছে। মানে আকৌ যদি হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1, তাৰমানে আমি কি বুজি পাব লাগিব যে হাইড্ৰজেনৰ নিউক্লিয়াছত প্ৰটনৰ সংখ্যা 1 আছে। ক্লৰিনৰ পৰমাণু ক্ৰমাংক 17, তাৰমানে আমি কি বুজি পাব লাগিব যে ক্লৰিনৰ পৰমাণুৰ নিউক্লিয়াছটোত, এইটো ক্লৰিন দেখাইছোঁ, তাৰ ভিতৰত কেইটা আছে? 17টা প্ৰটন আছে, 17টা নিউট্ৰন আছে, আৰু বাহিৰ ফালে 17টা ইলেক্ট্ৰন আছে। এতিয়া এই পৰমাণুবিলাকত থকা এই প্ৰটনৰ যিটো সংখ্যা, সেই প্ৰটনৰ সংখ্যাটোকে পৰমাণু ক্ৰমাংক হিচাপে ধৰি লোৱা হৈছে। এটমবিলাক বা পৰমাণুবিলাক কি হৈছে? একদম অবিভাজ্যতম কণা। ধৰি লোৱা আমি লোহা এটুকুৰ ভাঙি 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 গৈ থাকিলোঁ, একেবাৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ যিটো কণা পামগৈ, সেইটোৱে হৈছে লোহাডালৰ পৰমাণু হ'ব। যিহেতু অবিভাজ্যতম কণা, আৰু সেইটোক যদি আমি ভাঙি দিওঁ, তেতিয়া সেই যে ক'লোঁ ইতিমধ্যে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, সেই বস্তুটোহে পাম আৰু। সেইকাৰণে সি লোহা হৈ নাথাকিব, মানে আইৰণ হৈ নাথাকিব। আৰু সেই যে আইৰণৰ যিটো পৰমাণু, সেই পৰমাণুটোত কি আছে? আইৰণৰ সম্পূৰ্ণ ৰাসায়নিক গুণাগুণ আছে। এতিয়া কথা হ'ল কি, এই পৰমাণুবিলাক দেখা যায়, পৰমাণুবিলাক আকৌ অকলশৰে থাকিব নোৱাৰে। সিহঁত পৰমাণুবিলাকে কি কৰে? সি একে জাতীয় কোনো এটা পৰমাণুৰ লগত লগ লাগি সি এটা অণু গঠন কৰি থাকে, বা বেছি পৰমাণুৰ লগত লগ লাগি সি অণু গঠন কৰি থাকে। কিন্তু এই যে অণু গঠন কৰে, অণু গঠন কৰিবৰ কাৰণেই ৰাসায়নিকভাৱে একেজাতীয় হ'লেও ৰাসায়নিক বান্ধোনেৰে বান্ধ খাব লাগিব। বেলেগ বেলেগ হ'লেতো যৌগ গঠন কৰিব, মানে কম্পাউণ্ড গঠন কৰিব। এই ৰাসায়নিকভাৱে মিলন ঘটিবলৈ যাওঁতেই ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হয়। বুজি পালানে? একেজাতীয় ধৰি লোৱা অক্সিজেনৰ এটা পৰমাণুৱে অন্য এটা অক্সিজেনৰ পৰমাণুৰ লগত লগ হৈ এটা অক্সিজেন অণু গঠন কৰে। মানে অণুটো হৈছে সদায় পৰমাণুতকৈ ডাঙৰ। বুজি পালা? আকৌ হাইড্ৰজেনৰ এটা পৰমাণুৱে অন্য এটা হাইড্ৰজেনৰ লগ লাগি হাইড্ৰজেনৰ এটা অণু গঠন কৰি আছে। ঠিক একেদৰে অজন অণুটোৰ ক্ষেত্ৰত আকৌ 3টা অক্সিজেন পৰমাণু লগ হৈ গঠিত হৈছে। এটা অক্সিজেন অণুৰ লগত অতিৰিক্ত এটা অক্সিজেন পৰমাণু যোগ হৈ অজন অণুটো গঠিত হৈছে। এতিয়া দেখা গৈছে কিছুমান অণু দ্বিপাৰমাণৱিক, যেনে অক্সিজেনৰ অণু, কিছুমান অণু ত্ৰিপাৰমাণৱিক, যেনে অজনৰ অণু, কিছুমান আকৌ একপাৰমাণৱিক, অৰ্থাৎ এটা পৰমাণুৱে এটা অণু হৈ থাকে। মনত ৰাখিবা, ধাতুবিলাকৰ অণুবিলাক একপাৰমাণৱিক। যেতিয়া বেলেগ বেলেগ মৌলৰ বেলেগ বেলেগ এলিমেণ্টৰ সংযোগ হৈ যেতিয়া বেলেগ যৌগ গঠন কৰিব, তেতিয়াই ৰাসায়নিক বিক্ৰিয়া। যৌগ মানে বেলেগ বেলেগ পৰমাণু, বেলেগ বেলেগ এলিমেণ্টৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি, মিলন ঘটি সি যেতিয়া নতুন এবিধ পদাৰ্থ সৃষ্টি কৰিব, যিটোৰ গুণাগুণ নতুন গুণাগুণ হ'ব, যিটো আগত পাই অহা এলিমেণ্ট দুটাৰ বা মৌল দুটাৰ গুণাগুণৰ সমষ্টি নহয়। বুজি পাইছা নহয়? সেই দুটা একেলগ হৈ যেতিয়া নতুন পদাৰ্থৰ সৃষ্টি হ'ব, সেইটো হ'বৰ কাৰণেই ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত। এই যে পৰমাণুবিলাকে লগ লাগি অণু গঠন কৰি থাকে বুলি ক'লোঁ, অণুবিলাকৰ আকৃতিটো পৰমাণুতকৈ ডাঙৰ বুলি ক'লোঁ, বা অণুবিলাকে স্থিৰে থাকিব পাৰে বুলি ক'লোঁ। পৰমাণুবিলাকে স্থিৰে থাকিব নোৱাৰে কাৰণেইতো অন্য এটা পৰমাণুৰ লগত লগ হয় বুলি কৈছোঁ। এই লগ হ'বলৈ যাওঁতে কিন্তু সিহঁতে ৰাসায়নিক বান্ধোনেৰে, ৰাসায়নিক বণ্ডিঙেৰে, বান্ধোনেৰে মানে বান্ধ খায়।
একে জাতীয় হ'লেও ৰাসায়নিক বান্ধোনেৰে বান্ধ খাব লাগিব বেলেগ জাতীয় হ'লেও ৰাসায়নিক বান্ধোনেৰে বান্ধ খাবলৈ যাওঁতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব হৈ সিহঁত গঠন কৰিব লাগিব কিন্তু দেখা গৈছে যিমানবিলাক ধাতু আছে ধাতুবিলাকৰ অণুবিলাক পাৰমাণৱিক মানে মই কি ক'ব বিচাৰিছোঁ যে এটা পৰমাণুৱে এটা অণুৰ কাম কৰে তাৰমানে ধাতুবিলাকৰ পৰমাণুবিলাক স্থিৰে থাকিব পাৰে আৰু এটা পৰমাণুৱে এটা অণুৰ দৰে কাম কৰে সেইকাৰণে ধাতুবিলাকৰ অণুবিলাকক পাৰমাণৱিক মন'মলিকুলাৰ কি মনো এটমিক মলিকুল বুলি কোৱা হয় আৰু ইবিলাক হৈছে দ্বিপাৰমাণৱিক কিছুমান দ্বিপাৰমাণৱিক আছে আৰু কিছুমান ত্ৰিপাৰমাণৱিক থাকিব পাৰে যেনেকৈ অজন ত্ৰিপাৰমাণৱিক অক্সিজেন দ্বিপাৰমাণৱিক হাইড্ৰজেন দ্বিপাৰমাণৱিক সোডিয়াম একপাৰমাণৱিক আইৰণ একপাৰমাণৱিক সোডিয়ামত যদি যাওঁ সিহঁত এক পাৰমাণৱিক বুজি পালা তোমালোকক একপাৰমাণৱিক দ্বিপাৰমাণৱিক বা ত্ৰিপাৰমাণৱিক মলিকুলৰ কথা ক'লোঁ এই মলিকুল মানে মলিকুল বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা ইয়াৰ ষ্ট্ৰাকচাৰটো এটমতকৈ ডাঙৰ হয় আৰু এটমতকৈ ডাঙৰ হয় মলিকুলটো য'ত পৰমাণুৰ সংখ্যা দুটাতকৈ অধিক থাকে দুটাতকৈ অধিক থাকোঁতে মানে দুটাতকৈ বহুত বেছিও থাকিব পাৰে কিছুমান জৈৱ যৌগৰ মানে অণু আছে সিহঁতত বহুত হাজাৰ হাজাৰ পৰমাণু একত্ৰিত হৈ এটা অণু গঠন কৰে সেইকাৰণে এতিয়া মনতে ভাবি চোৱাচোন ধৰি লোৱা তোমাক মই ক'লোঁ যে পানীৰ অণুটোকে ভাবি লোৱা পানীত কি আছে দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন আছে হয় নাই যদি পানীৰ অণুটোক আমি দুভাগ কৰি দিওঁ তেতিয়াহ'লে আমি পানীৰ অণুটোক যদি ভাঙি দিওঁ আমি কি পাম দুটা হাইড্ৰজেন পাম আৰু এটা অক্সিজেন পাম আল্টিমেটলি কি হ'ব হাইড্ৰজেন আৰু পানী দুটা বেলেগ বস্তু পাম য'ত হাইড্ৰজেনে হাইড্ৰজেনৰ গুণধৰ্ম দেখাব অক্সিজেনে অক্সিজেনৰ গুণধৰ্ম দেখাব কিন্তু হাইড্ৰজেনে অক্সিজেনে পানীৰ গুণধৰ্ম নেদেখায় এইবোৰেই হৈছে যৌগিক পদাৰ্থ যিবিলাকক একতকৈ অধিক এলিমেণ্ট মানে মৌলিক পদাৰ্থ ৰাসায়নিকভাৱে যুক্ত হৈ নতুন যৌগিক গুণধৰ্ম সৃষ্টি কৰি পদাৰ্থ বনাই থাকে সেইবিলাক হৈছে যৌগিক পদাৰ্থ আৰু আমি সেইকাৰণে সেই দৃষ্টিভংগীৰে যদি আমি ভাবি চাওঁ যৌগিক পদাৰ্থবিলাকৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাটোৱেই হৈছে অণু সেইটো আমি পৰমাণু লেভেললৈ ভাঙিব নোৱাৰিম কাৰণ এই পানীৰ ক্ষেত্ৰতে তুমি ভাবি চোৱাচোন পানীটো ভাঙি দিলে কি হ'ব দুটা হাইড্ৰজেন পৰমাণু পাম এটা অক্সিজেন পৰমাণু পাম সেইকাৰণে সি যৌগিক পদাৰ্থবিলাকৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাবিলাক সদায় অণু বুলি অণু হ'ব বুজি পালা এতিয়া এটা কথা আহি গৈছে এতিয়া যৌগিক পদাৰ্থবিলাক কেনেকৈ গঠন হয় যৌগিক পদাৰ্থ কেনেকৈ গঠন হয় বুলি কওঁতেই আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক বিক্ৰিয়া প্ৰকাশ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো কোৱা হৈছে ৰাসায়নিক সমীকৰণ সেই কথাবিলাক আহি যাব এতিয়া ৰাসায়নিক বিক্ৰিয়া কিয় ঘটে বা যৌগিক পদাৰ্থ কিয় গঠন হয় সেই কথাটো ক'বলৈ যাওঁতে আমি এটা নতুন কথা জানিব লাগিব এই পৰমাণু গঠনত তুমি এটা চোৱা তোমালোকে 9ত পাইছা কাৰণে মই কথাটো বেছিকৈ ৰিপিট কৰিব বিচৰা নাই তথাপিতো কৈছোঁ পৰমাণু গঠন এটা চোৱা এটা ধৰা এই ছ'ডিয়াম পৰমাণুটো গঠনটো চোৱা ছ'ডিয়ামত কি হৈছে ছ'ডিয়ামত একেবাৰে আউটাৰ মোষ্ট অৰ্বিট যিটো বাহিৰৰ যিটো অৰ্বিট এই অৰ্বিটটোত পৰমাণু কেইটা আছে চোৱাচোন ইলেক্ট্ৰন কেইটা আছে চোৱাচোন তাত ইলেক্ট্ৰন এটা ইলেক্ট্ৰন আছে আকৌ আমি ক্লৰিনটোত চোৱাচোন এই ক্লৰিনটোত চোৱা একেবাৰে আউটাৰ মোষ্ট অৰ্বিটটোত কেইটা ইলেক্ট্ৰন আছে 7টা ইলেক্ট্ৰন আছে এইখিনিতে এই কথা এটা আহি গৈছে এইখিনিতে কথা এটা আহি গৈছে মানে কি সাধাৰণতে যিবিলাক
পৰমাণুৰ বা এলিমেণ্টৰ পৰমাণু ক্ৰমাংকটো 4-5তকৈ বেছি সেইবিলাকে সদায় কি কৰে বহিৰত্তম কক্ষত মানে আউটাৰমোষ্ট অৰবিটত ইলেক্ট্ৰনৰ সংখ্যা 8টা কৰিব বিচাৰে আৰু 8টা কৰি দিয়াৰ লগে লগে সি এটা স্যাচুৰেটেড অৱস্থা মানে সংপৃক্ত অৱস্থা প্ৰাপ্তি হয় আৰু সংক্ষিপ্ত অৱস্থা প্ৰাপ্তি হোৱাৰ লগে লগে সি সন্তুষ্ট হৈ থাকে আৰু সেই সংপৃক্ত বা স্যাচুৰেটেড অৱস্থা প্ৰাপ্তিৰ কাৰণে সি যৌগ গঠন কৰে এটা সোডিয়ামে কি কৰিছে সোডিয়ামে আউটাৰমোষ্ট অৰবিটত ইলেক্ট্ৰন এটা আছে ইলেক্ট্ৰনটো এৰি দিছে এৰি দিয়াৰ লগে লগে তাৰ ভিতৰৰ অৰবিটত ইলেক্ট্ৰন কেইটা আছে চোৱাচোন তাৰ ভিতৰত ইলেক্ট্ৰন 8টা আছে এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে সি ধনাত্মক হৈ গ'ল কাৰণ তাত প্ৰটনৰ সংখ্যা এটা বাঢ়ি থাকিলে সি ধনাত্মক হৈ গ'ল সি ইলেক্ট্ৰন এটা এৰি দিলে আৰু ইফালে কি হ'ল ক্লৰিনে কি হ'ল সোডিয়ামৰ ইলেক্ট্ৰনটো লৈ আউটাৰমোষ্ট অৰবিটত ইলেক্ট্ৰনৰ সংখ্যা 8টা কৰি পেলালে সি ঋণাত্মক হৈ গ'ল তাৰমানে তাত এটা ইলেক্ট্ৰন বাঢ়ি থাকিলে প্ৰটনতকৈ এটা ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি থাকিলে এটা নিগেটিভ হ'ল এটা পজিটিভ হ'ল আৰু এই নিগেটিভ পজিটিভৰ যিটো আকৰ্ষণ এই আকৰ্ষণৰ ফলতেই সোডিয়াম ক্লৰাইড গঠিত হৈ গুচি গ'ল এই নিগেটিভ পজিটিভৰ যিটো এট্ৰেকশ্যনটো সৃষ্টি হৈ থাকে এলিমেণ্টবিলাকৰ মাজত সিহঁতৰ আউটাৰমোষ্ট অৰবিটটোত যিবিলাকৰ পৰমাণু ক্ৰমাংক 5তকৈ বেছি সেইবিলাকে আউটাৰমোষ্ট অৰবিটত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে সেই প্ৰৱণতাটোৰ কাৰণে মৌলবিলাকে যৌগ গঠন কৰে দেখা গৈছে কিছুমান ৰাসায়নিক বিক্ৰিয়া কৰিব নিবিচৰা এলিমেণ্ট আছে এই এলিমেণ্টবিলাকক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় এই সম্ভ্ৰান্ত গেছবিলাকৰ আউটাৰমোষ্ট অৰবিটত ইলেক্ট্ৰনৰ সংখ্যা 8টা থাকে কিন্তু হিলিয়াম নামৰ সম্ভ্ৰান্ত গেছটোৰ আউটাৰমোষ্ট অৰবিটত ইলেক্ট্ৰনৰ সংখ্যা 2টা থাকে আৰু এই অৱস্থাত থকা কাৰণে ইহঁতে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নকৰে বুলি ধৰি লোৱা হৈছে আৰু ৰাসায়নিক বিক্ৰিয়াৰ পিছত মৌলবিলাকে সদায় এই সম্ভ্ৰান্ত গেছৰ ষ্ট্ৰাকচাৰটো পাব বিচাৰে এইবিলাক চোৱা এইবিলাক মৌলবিলাকৰ চিহ্ন মৌলবিলাকৰ চিহ্ননো কি তোমালোকেতো ইতিমধ্যে জানা তথাপিতো মই বাৰে বাৰে ৰিপিট কৰি আছোঁ মই কৈ আছোঁ চিহ্নবিলাক অন্য একো নহয় যে বিজ্ঞানীসকলে সময় বচাবৰ কাৰণে মৌলবিলাক প্ৰকাশ কৰিবলৈ সিহঁতৰ এটা পৰমাণু প্ৰকাশ কৰিবলৈ সিহঁতৰ নামৰ প্ৰথম আখৰটো কেপিটেল লেটাৰত প্ৰকাশ কৰি কি কয় সিহঁতৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে কেতিয়াবা কি হৈছে উচ্চাৰণৰ ওপৰত ভিত্তি কৰি এতিয়া হাইড্ৰজেনৰ H আছে তাৰ পিছতে হিলিয়াম আছে এটা হাইড্ৰজেন দুইটাতে H আৰম্ভ হোৱাৰ কাৰণে হাইড্ৰজেনৰ H চিহ্ন ৰখা হ'ল কিন্তু হিলিয়ামত HE ৰখা হ'ল ইটো স্মল লেটাৰ লিখিলে Hটো কেপিটেল লেটাৰ লিখিলে এনেদৰে এলিমেণ্টবিলাকৰ চিহ্নবিলাক বনোৱা হৈছে আৰু এই চিহ্নবিলাক বনাওঁতে দেখা গৈছে যিমানবিলাক ধাতু ইতিমধ্যে কৈ গৈছে যিমানবিলাক মেটেল সেই মেটেলবিলাকৰ ক্ষেত্ৰত দেখা গৈছে বা অন্যান্য বহুখিনি এলিমেণ্টৰ নামবিলাক ক'ৰ পৰা লোৱা হৈছে সৰহখিনি নাম লোৱা হৈছে ইংৰাজী ভাষাৰ পৰা আৰু বহুখিনি নাম লোৱা হৈছে লেটিন ভাষাৰ পৰা যেনেকৈ ধৰি লোৱা সোডিয়ামৰ নামটো হৈছে নেট্ৰিয়াম ই লেটিন ভাষাৰ পৰা লৈছে গোল্ডৰ নামটো হৈছে অৰাম লেটিন ভাষাৰ পৰা লৈছে সিলভাৰৰ নামটো হৈছে আৰ্জেণ্টাইন তাক লেটিন ভাষাৰ পৰা লোৱা হৈছে তাৰপিছতে আমাৰ আইৰণৰ নামটো হৈছে ধৰি লোৱা ফেৰাম লেটিন ভাষাৰ পৰা লোৱা হৈছে তাৰপিছতে তামটো হৈছে কিউপ্ৰাম তাৰ লেটিন ভাষাৰ পৰা লোৱা হৈছে এই যে আম উচ্চাৰণ হৈছে যিমানখিনি এলিমেণ্ট পাবা যিমানখিনি মৌল পাবা য'ত নামটো উচ্চাৰণ কৰোঁতে আম উচ্চাৰণটো হ'ব সেই সকলোবিলাক হৈছে ধাতু সেইবিলাক কি ধাতু আৰু আম উচ্চাৰণ নোহোৱা অন্যান্যবিলাক যেনে হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন ক্লৰিন ফ্ল'ৰিন ব্ৰমিন আয়ডিন বৰণ চিলিকন এইবিলাক হৈছে অধাতু বুজি পালানে এইবিলাক অধাতু এতিয়া আকৌ এটা কথা চাবা এই যে আউটাৰমোষ্ট অৰবিটৰ কথাটো ক'লোঁ আউটাৰমোষ্ট অৰবিটত চোৱা আউটাৰমোষ্ট অৰবিটত যিটো ইলেক্ট্ৰনৰ সংখ্যা থাকে সেইটোক ওপৰত ভিত্তি কৰি সিহঁতৰ যোজন ক্ষমতাটো সৃষ্টি হয় মানে অন্য যৌগৰ লগত বা অন্য মৌলৰ লগত যোগ হোৱাৰ যিটো ক্ষমতা সেইটো সৃষ্টি হয়
এতিয়া ছ'ডিয়ামৰ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰন আছে এটা সেইকাৰণে ছ'ডিয়ামে আনক এটা ইলেক্ট্ৰন দি দিব সেইকাৰণে ছ'ডিয়ামক যোজ্যতা 1 বুলি কোৱা হৈছে আকৌ ধৰি লওক মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক 12 তাৰ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা 2টা আছে সেই 2টা ইলেক্ট্ৰন সি কাবাক দি দিয়াৰ লগে লগে যাক 2টা ইলেক্ট্ৰন দৰকাৰ হ'ব তাক দি দিয়াৰ লগে লগে দেখা যায় 2টা ইলেক্ট্ৰন সি দি দিব দি যৌগ গঠন কৰিব এই 2টা ইলেক্ট্ৰন দিলে তাৰ ভিতৰৰ কক্ষটোত ইলেক্ট্ৰনৰ সংখ্যা 8টা থাকিব সেইকাৰণে 2টা ইলেক্ট্ৰন দি দিয়াৰ কাৰণে তাৰ কি হ'ব পৰমাণু ক্ৰমাংকটো কিমান হ'ব পৰমাণু ক্ৰমাংক নহয় কি কয় যোজ্যতা কিমান বুলি কোৱা হৈছে তাহাঁতৰ 2 হৈছে ঠিক একেদৰে এলুমিনিয়ামৰ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে চোৱাচোন 3টা আছে হয় নহয় এটা 3টা ইলেক্ট্ৰন যদি এলুমিনিয়ামে কাৰোবাক দি দিয়ে তেতিয়াহ'লে সি কি হ'ব তাৰ ভিতৰৰ কক্ষটোত ইলেক্ট্ৰনৰ সংখ্যা 8টা থাকিব 8টা থকাৰ লগে লগে সি এটা স্যাচুৰেটেড অৱস্থা প্ৰাপ্ত হ'ব সেইকাৰণে এলুমিনিয়ামৰ পৰমাণু কি কয় যোজ্যতা হৈ গ'ল 3 তাৰপিছত কাৰ্বনৰ কথাটো চোৱা কাৰ্বনত চোৱাচোন আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে 4টা আছে এটা 4টা ইলেক্ট্ৰন কিন্তু কাৰ্বনে দি দিব নোৱাৰে কাৰ্বনে 4টা ইলেক্ট্ৰন দিও দিব নোৱাৰে আৰু কাৰোবাৰ পৰা 4টা ইলেক্ট্ৰন ল'বও নোৱাৰে কাৰণ সেইখিনিতে কাৰ্বনৰ ক্ষেত্ৰত বা তেনে যিবিলাকৰ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা 4টা থাকে সিহঁতবিলাকে এটা বেলেগ ধৰণৰ ভেলেন্সি দেখুৱায় সিহঁতে অন্য একযোজী যি এটা ইলেক্ট্ৰন ল'ব পাৰে তেনেকুৱা মৌলবিলাকৰ লগত কি হয় সংযোগ স্থাপন কৰে শ্বেয়াৰিং কৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি যৌগ গঠন কৰে এই যে ভাগ বতৰা কৰে সেইটো এটা কোভেলেন্সি বুলি কয় এইটো কি বুলি কয় সহযোজ্যতা সিও যোজ্যতা আউটাৰমোষ্ট অৰ্বিটত থকা ইলেক্ট্ৰনৰ সংখ্যাটোৱে যোজ্যতা হৈ গ'ল তাৰ পিছত চোৱা যিবিলাকৰ ইলেক্ট্ৰনৰ সংখ্যা আউটাৰমোষ্ট অৰ্বিটত 5টা আছে যিবিলাকৰ 6টা আছে যিবিলাকৰ 7টা আছে সেইবিলাকৰ কিন্তু কথাটো উল্টা মানে কি 6টা থকা মানে আৰু বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন পালেই সি ছেটিছফাই হ'ব বাহিৰৰ পৰা এটা অক্সিজেনৰ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে 6টা আছে সি মানে বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন ল'লেই তাৰ 8টা হ'ব সেইকাৰণে অক্সিজেনে বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন লৈ লৈছে সেইকাৰণে অক্সিজেনৰ ভেলেন্সিটো অকণমান বেলেগ এইটো ঋণাত্মক হৈ গ'ল 2টা ইলেক্ট্ৰন সি লৈছে আনৰ পৰা ঠিক একেদৰে ক্লৰিনৰ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে এটা আছে সি বাহিৰৰ পৰা আউটাৰমোষ্ট অৰ্বিটত কেইটা ইলেক্ট্ৰন আছে 7টা আছে 7টা ইলেক্ট্ৰন আছে কাৰণে কি হ'ব সি আউটৰ পৰা এটা লৈছে লৈ পেলাই সি ঋণাত্মক হৈ গৈছে হৈ ৰাসায়নিক যৌগ গঠন কৰিছে এই যে আউটাৰমোষ্ট অৰ্বিটৰ ইলেক্ট্ৰনৰ সংখ্যা ক'লোঁ এই ইলেক্ট্ৰন কেইটাকে ভেলেন্স ইলেক্ট্ৰন অসমীয়াত যোজক ইলেক্ট্ৰন বুলি কোৱা হয় আকৌ মৌলই যৌগ গঠন কৰিবলৈ যিমান সংখ্যক ইলেক্ট্ৰন এৰি দিয়ে বা আনৰ পৰা যিমান সংখ্যক ইলেক্ট্ৰন গ্ৰহণ কৰে বা আন মৌলৰ লগত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে সেই ইলেক্ট্ৰনৰ সংখ্যাকে মৌলটোৰ ভেলেন্সি বা যোজ্যতা বুলি কোৱা হয় এতিয়া এই ভেলেন্স ইলেক্ট্ৰন আৰু ভেলেন্সিৰ মাজত এটা সম্পৰ্ক আছে যিমানবোৰ মৌলৰ বহিৰত্তম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা 1 বা 2 বা 3 বা 4 হয় সেইবিলাক মৌলৰ যোজক ইলেক্ট্ৰন আৰু যোজ্যতা একেই হয় আকৌ যিবিলাক মৌলৰ বহিৰত্তম কক্ষত অৰ্থাৎ আউটাৰমোষ্ট অৰ্বিটত ইলেক্ট্ৰনৰ সংখ্যা 5টা 6টা বা 7টা হয় তাৰ যোজ্যতা আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নহয় 5টা যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'লে যোজ্যতা 3 হয় কাৰণ 3টা ইলেক্ট্ৰন আনৰ পৰা লৈ 5ৰ লগত যোগ হৈ 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হয় অৰ্থাৎ সি স্যাচুৰেটেড অৱস্থা
প্ৰাপ্ত হয় সেইকাৰণে 5 যোজক ইলেক্ট্ৰন হ'লে যোজ্যতা হয় 3 ঠিক একেদৰে 6 যোজক ইলেক্ট্ৰন হ'লে যোজ্যতা হয় 2 আৰু 7 যোজক ইলেক্ট্ৰন হ'লে যোজ্যতা হয় 1 এই যোজ্যতা দুই ধৰণৰ ধনাত্মক যোজ্যতা আৰু ঋণাত্মক যোজ্যতা উদাহৰণস্বৰূপে ছডিয়ামে এটা ইলেক্ট্ৰন এৰি দি নিষ্ক্ৰিয় গেছৰ গঠন পায় সুস্থিৰ হয় সেইকাৰণে ছডিয়ামৰ যোজ্যতা ধনাত্মক আকৌ ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি নিষ্ক্ৰিয় গেছৰ গঠন পাই সুস্থিৰ হয় সেইভাৱে ক্লৰিনৰ যোজ্যতা ঋণাত্মক মনত ৰাখিবা এই ধনাত্মক যোজ্যতা যুক্ত মৌল আৰু ঋণাত্মক যোজ্যতাযুক্ত মৌলইহে ৰাসায়নিকভাৱে মিলি যৌগ গঠন কৰিব অৰ্থাৎ কম্পাউণ্ড গঠন কৰিব পাৰে ধনাত্মক যোজ্যতাই ধনাত্মক যোজ্যতাৰ মৌলৰ লগত যোজন হৈ বা ঋণাত্মক যোজ্যতাই ঋণাত্মক যোজ্যতাৰ মৌলৰ লগত যোজন হৈ যৌগ গঠন কৰিব নোৱাৰে যোজ্যতা জনা থাকিলে কেনেকৈ সংকেত বা ফৰ্মুলা লিখে তাৰ বিষয়ে অকণমান কৈছোঁ তোমালোকে জানি লোৱা এতিয়া চোৱা ছডিয়ামৰ যোজ্যতা হ'ল +1 আৰু পটাছিয়ামৰ যোজ্যতা হ'ল +1 কেলছিয়ামৰ যোজ্যতা +2 বা আইৰণৰ যোজ্যতা +3 আৰু এটা যোজ্যতা আছে আইৰণৰ সেইটো হৈছে +2 আকৌ এলুমিনিয়ামৰ যোজ্যতা হৈছে +3 আকৌ অন্যফালে চোৱা ক্লৰিনৰ যোজ্যতা -1 ছালফেটৰ যোজ্যতা SO4 ছালফেটৰ যোজ্যতা -2 OH অৰ্থাৎ হাইড্ৰক্সাইড মূলক OHৰ যোজ্যতা হৈছে -1 আৰু কাৰ্বনেট COC কাৰ্বনেটৰ যোজ্যতা -2 এতিয়া চোৱা আমি ধৰিলে ছডিয়াম ক্লৰাইড লিখিব লাগে আমি প্ৰথমতে লিখিলোঁ কি ছডিয়ামটো লিখিলোঁ Na ছডিয়াম লিখিলোঁ Na আৰু ক্লৰাইনটো লিখিলোঁ Cl লিখি ল'লোঁ লিখি লৈ ছডিয়ামৰ যোজ্যতা 1 ক্লৰিনৰ তলত লিখিলোঁ আৰু ক্লৰিনৰ যোজ্যতা 1 তলত লিখিলোঁ দুইটা একে 1 হ'লে নিলিখিলেও হয় সেইকাৰণে এই দুটা কটা গ'ল ছডিয়াম ক্লৰাইডৰ সংকেতটো হ'লগৈ কি NaCl ঠিক একেদৰে আমি ধৰি লোৱা লিখিম পটাছিয়াম ছালফেট প্ৰথমতে KSO4 লিখি ল'লোঁ পটাছিয়ামৰ যোজ্যতা যিহেতু 1 সেইকাৰণে পটাছিয়ামৰ যোজ্যতাটো ছালফেটৰ তলত লিখিলোঁ ইয়াত 1 লিখিলোঁ আৰু ছালফেটৰ যোজ্যতাটো 2 পটাছিয়ামৰ তলত ইয়াত লিখিলোঁ লিখাৰ লগে লগে সংকেতটো হ'লগৈ এনেদৰে K2SO4 এই যে SO4 হ'ল এইটো এটা চোৱা ইয়াত 1 হ'লে লিখিব নালাগে হ'ল আকৌ চোৱা এলুমিনিয়াম ক্লৰাইড লিখিব লাগে ধৰি লোৱা আমি এলুমিনিয়ামৰ প্ৰথমতে AlCl লিখি ল'লোঁ লিখি লগে এলুমিনিয়ামৰ যোজ্যতাটো ক্লৰিনৰ তলত লিখিলোঁ আৰু ক্লৰিনৰ যোজ্যতাটো এলুমিনিয়ামৰ তলত লিখিলোঁ এটা 1 হ'লে লিখিব নালাগে সেইকাৰণে ইয়াৰ সংকেতটো হ'লগৈ AlCl3 আকৌ ধৰি লোৱা মই লিখিব লাগে সাপোজ ক্যালসিয়াম কাৰ্বনেট এইটো মন কৰিবা দেই এতিয়া আমি লিখি ললোঁ ক্যালসিয়াম CaCO3 এটা কাৰ্বনেটৰ যোজ্যতাটো কিমান 2 ক্যালসিয়ামৰ তলত লিখি দিলোঁ 2 আৰু ক্যালসিয়ামৰ যোজ্যতাটো 2 সেইকাৰণে কাৰ্বনেটৰ তলত লিখি দিলোঁ এতিয়া এনেকুৱা একে যেতিয়া যোজ্যতা হয় ইটোৱে সিটোক কটাকটি যায়
কাট খাই গ'ল হোৱাৰ লগে লগে কি হ'ল দুইটা কাট খাই গ'ল হ'লগৈ কি CaCO3 হ'ল আৰু আমি এনেদৰেই কি কৰোঁ আমি সংকেতবিলাক লিখোঁ তোমালোকে যিকোনো এটা সংকেত লিখিবলৈ যাওঁতে সদায় মনত ৰাখিবা অল্টাৰনেট ইটোৰ যোজ্যতা অন্যটোৰ তলত লিখে আৰু সিটোৰ যোজ্যতা তাৰ আগৰটোৰ তলত লিখে কিন্তু এইখিনি এটা কথা আহিছে এই যে SO4 এই যে আমি লিখিছোঁ SO4 এইকেইটাক লৈ তোমালোকে চিন্তা নকৰিবা কাৰণ এইকেইটাক কোৱা হৈছে এইকেইটা মূলক বুলি কয় এইবিলাক মূলক আৰু এই মূলকবিলাকৰো এটা নিৰ্দিষ্ট যোজ্যতা থাকে এই যোজ্যতাকেইটা কেনেকৈ এইটো হ'ল কিয় হ'ল এই কথাবিলাক ভাবি আমি এতিয়া ল'ব নালাগে এনেও ভৱিষ্যতে যেতিয়া তোমালোক ডাঙৰ হ'বা কথাবিলাক নিজেই বুজি পাবা হ'ব এতিয়া তোমালোকে প্ৰাথমিক কথা কিছুমান বুজি পালা এতিয়া মই তোমালোকক ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে ক'বলৈ লৈছোঁ এতিয়া চোৱা মেগনেছিয়ামৰ ফিটা এডাল যদি আমি জ্বলাই দিলে কি হ'ব দাঁত বগাকৈ জ্বলি উঠিব তাৰমানে কি হ'ল যে মেগনেছিয়াম ফিটাডালে দহন ঘটিলে মানে বায়ুত থকা অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি মেগনেছিয়ামৰ যৌগ গঠন কৰিলে এইটোকে আমি ৰাসায়নিক বিক্ৰিয়াত কেনেদৰে প্ৰকাশ কৰিম যে মেগনেছিয়াম প্লাছ অক্সিজেন কাৰ্চিনডাল দিলোঁ তাৰপিছত লিখিলোঁ মেগনেছিয়াম অক্সাইড এই যে আখৰে লিখি দিছোঁ এইটোকে কোৱা হৈছে শব্দ সমীকৰণ কি বুলি কোৱা হৈছে শব্দ সমীকৰণ আৰু এই শব্দ সমীকৰণটো আমি তলত যেতিয়া সংকেতৰ যোগেদি লিখি দিম মেগনেছিয়াম প্লাছ অক্সিজেন এইফালে উৎপন্ন হৈ গৈছে মেগনেছিয়াম অক্সাইড এইটোক কি বুলি কোৱা হৈছে স্কেলিটেল ইকুৱেশ্যন অৰ্থাৎ জকা সমীকৰণ বুলি কোৱা হৈছে আৰু যেতিয়া সোঁপক্ষ আৰু বাওঁপক্ষ দুয়োফালে থকা পৰমাণুৰ সংখ্যা সমান হৈ থাকিব তেতিয়াহ'লে তাক কোৱা হ'ব বেলেন্স ইকুৱেশ্যন মানে সমতুল্য সমীকৰণ সেইখিনি কথা আমি জানিবই লাগিব বুজি পাইছা নাই সমতুল্য সমীকৰণ এইকাৰণে আমি এতিয়া সমতুল্য কেনেকৈ কৰোঁ সেইটো শিকিব লাগিব আৰু সমতুল্য সমীকৰণ এইকাৰণেই কৰা হৈছে যে পদাৰ্থৰ সৃষ্টি নাইবা বিনাশ নঘটে কি এটা পদাৰ্থৰ এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তনহে ঘটে মাত্ৰ সেইকাৰণে সমান এই কাৰ্চিনডালৰ সোঁপক্ষ আৰু কাউন্সিলডালৰ বাৰ পক্ষত থকা দুই পক্ষত থকা কি হৈছে পৰমাণু সংখ্যাবিলাক সদায় সমান থাকিব লাগিব কাৰণ সৃষ্টি নহয় বা বিনাশ নহয় বিনাশ হৈ যোৱা হ'লেহে আমি নাইকিয়া কৰি দিব পাৰিলোহেঁতেন সেইকাৰণে সোঁপক্ষ আৰু বাওঁপক্ষ দুয়োটা পক্ষত পৰমাণু সংখ্যা সদায় সমান থাকিব লাগিব কিন্তু ৰাসায়নিক বিক্ৰিয়াটো যেতিয়া আমি লিখোঁ তেতিয়া আমি সাধাৰণতে এই জকা সমীকৰণটোকে লিখোঁ আৰু এই জকা সমীকৰণটো লিখোঁতে আমি কি হয় বেলেন্স কৰি দুয়ো পক্ষ সমান কৰি নিলিখিলেও হয় আমি পৰীক্ষাত প্ৰকাশ কৰিবৰ কাৰণে বা কিবা এটা লিখিবৰ কাৰণে আমি জকা সমীকৰণটো লিখিলেই হ'ল তাক আমি সমতুল্য কৰি দিয়াৰ প্ৰয়োজন নাথাকে যদি কয় যে সমতুল্য কৰি দিয়া বা সমতুল্য সমীকৰণ লিখা তেতিয়াহে আমি সমতুল্য কৰিব লাগিব বাৰু ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ৰসায়ন বিজ্ঞান আৰু ৰাসায়নিক সমীকৰণ বা যৌগ গঠনৰ কেইটামান প্ৰাথমিক কথা ক'লোঁ এই কথাবোৰ বুজি ল'লে কিতাপৰ কথাবোৰ বুজাত তোমালোকৰ সহজ হ'ব তোমালোকে মন দি পাঠটি চাই বুজি ল'বা ইয়াৰ পিছত মই তোমালোকক ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক সমীকৰণ কেনেদৰে সমতুল্য কৰে তাৰ বিষয়ে দেখুৱাম আজিলৈ আহোঁ ধন্যবাদ